মহানগৰীৰ মাজমজিয়াত চিনেমা নাটকৰ দৰে বাস্তৱ কাহিনী পত্নীৰ অবৈধ প্ৰেমৰ বাবে হত্যাৰ বলি CRPF জোৱান দিতুমণি হালৈ পত্নীক সাৰপ্ৰাইজ দিবলৈ বুলি মণিপুৰৰ পৰা ধপলি আহিছিল CRPF স্বামী কিন্তু ভাড়াঘৰত অবৈধ প্ৰেমিকৰ সৈতে প্ৰেমত মস্গুল হৈ আছিল পত্নী তাৰ পিছতে নৃশংস হত্যাকাণ্ড পৰকীয়া প্ৰেম আৰু এক নৃশংস হত্যাকাণ্ড যি কাহিনীয়ে গাৰ্নুম কৰি তুলিব আপোনাক দুটি পুত্ৰৰ সৈতে স্বামী স্ত্ৰীৰ এখন সংসাৰ স্বামী CRPF ৰূপে মণিপুৰত কৰ্মৰত আছিল পত্নী আছিল গুৱাহাটীৰ কাহিলীপাৰাৰ আদৰ্শপুৰ পথৰ এটি ভাড়াঘৰ আঁকি পাই বহুবাৰ টুকুৰ দিলে দুৱাৰত কিন্তু নাই দৰ্জা খুলি দিয়া নাই অৱশেষত বহু সময়ৰ পিছত দুৱাৰ খুলি দিলে পত্নীয়ে একোচ দুখোচ কৰি ঘৰৰ ভিতৰলৈ আগুৱাই আহিল স্বামী কিন্তু তেতিয়াই বিচনাৰ তলত কোনোবা থকা বুলি দিতুমণিৰ মুকবধিৰ পুত্ৰই ইংগিত দিলে সেই সময়ত পত্নীয়ে স্বামী নথকাৰ সুযোগ লৈ পৰকীয়া প্ৰেমিক অৰূপ দাসৰ সৈতে ঘৰতে প্ৰেমত হৈ আছিল মস্কুল পত্নীৰ পৰকীয়া প্ৰেমক দেখিয়ে খঙত অগ্নিশৰ্মা হৈ পৰিল স্বামী দিতুমণি হালৈ প্ৰথমে স্বামীয়ে ভিতৰলৈ যাব বিচৰা নাছিল যদিও তেতিয়াই সুযোগ বুজি ঘৰৰ ভিতৰলৈ লৈ পত্নী আৰু পৰকীয়া প্ৰেমিকে আৰু ঘৰৰ ভিতৰতে দিন দুপৰতে অবৈধ প্ৰেমিকৰ সৈতে মিলি নৃশংসভাৱে স্বামী হত্যা কৰি বিচনাতেই পেলাই থলে পত্নীয়ে তাৰ পিছত ৰচনা কৰিলে এখন নাটক নিশা স্বামীৰ হাৰ্ট এটেক হোৱা বুলি পুনৰ মাতিলে এম্বুলেন্স লৈ গ'ল হস্পিটেললৈ কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে CRPF দিতুমণি হালৈ CRPF দিতুমণি হালৈৰ আছিল দুই পুত্ৰ সন্তান 12 বছৰীয়া বৰপুত্ৰ আছিল মুকবধি আনহাতে সৰু পুত্ৰ আছিল 8 বছৰীয়া ইতিমধ্যে স্বামী হত্যা পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ভগদত্তপুৰ আৰক্ষী আনফালে মৃত দিতুমণি হালৈ ঘৰ আছিল টিহুত আনফালে অবৈধ প্ৰেমিক অৰূপ দাসৰ ঘৰ আছিল টিহুতে দিতুমণিৰ হালৈৰ পত্নীৰ ঘৰ আছিল সৰ্থেবাৰীত ভাত পানী খাই পেলাই এনে জিৰণি লৈ আছিলোঁ আৰু তেতিয়া হাল্লা শুনিলোঁ ওপৰৰ হেৰিত মই ইয়াৰ পৰা চালোঁ কি হৈছে বুলি চাওঁতে তেতিয়া দেখিলোঁ মানে একদম 3জন মানুহ আৰু হাল্লা কৰি আছে মানে হীৰামণিৰ হাজবেণ্ডে চিঞৰি আছে আৰু কৈছে হেৰি মোৰ ভিতৰৰ ৰুমত মানুহ এজন সোমাই আছে আপোনালোকে আহকচোন ধৰক এতিয়া যিমান যি হ'লেও কি মানুহ কি কথা আমি মানে অকণমান যাব আফচোচ কৰিছিলোঁ তাৰপিছত ইয়াৰ পৰা চাই আছোঁ তেখেতে মানে কি কৰিছে মানে হীৰামণিৰ হাজবেণ্ডে গ্ৰিলখনত দুখন হাতেদি ধৰি আছে মানে যোনজন মানুহক ধৰিছে তেখেতে ভিতৰত টানি নিব বিচাৰিছিলে দুটাই হীৰামণি আৰু মানুহজনে গিৰিয়েকক টানি নিব খোজোতে তেখেতে যাব বিচৰা নাই জোৰ জবস্তি কৰিছে মানে এনেকুৱা কৰিছে তাক মানে পাৰিলে তাতে মাৰিব নেকি তেনেকুৱা কৰিছে কৰোঁতে মানুহজনে যাব বিচৰা নাই একদম এটা সময়ত মানে এটা ছাইডৰ হাতখন এৰা খাই গ'ল হীৰামণিৰ ছাইডৰ হাতখন এৰা খাই গ'ল যাওঁতে মানে তাই একদম থাপ মাৰি হাতখনত ধৰি পেলাই ডিঙিটো গুটিয়াই এই দুইজনে মানে হাজবেণ্ডক ভিতৰত লৈ গ'ল লৈ পেলাই দৰ্জাখন একদম জোৰছে মাৰি দিলে 10 মিনিট পিছত আমি এনেকৈ ভিতৰত সোমাই আহিলোঁ আৰু চিঞৰ এটা শুনিছোঁ মানে এতিয়া ল'ৰাৰে চিঞৰ হ'ল নে মানুহজনেৰে চিঞৰ হ'ল ধৰিব নোৱাৰিলোঁ তেতিয়া চিঞৰটো শুনি পেলাই আমি কি হ'ল আৰু অকণমান ওলাই চালোঁ একো দেখি নাপালোঁ নাপাই পেলাই তাৰপিছত তেনেকৈ আছে সন্ধিয়া তাই কাপোৰ কানি ধুই পেলাই মেলি দিছে ডাষ্টবিন পেলাব গৈছে টিউশ্যনত গৈছে আবেলি যাই পেলাই তেনেকৈ আছে তাৰপিছত ৰাতিও একো সাৰ সুৰ নাই আকৌ ৰাতিপুৱা ইটো মুখৰ গম পাইছোঁ আকৌ গিৰিয়েক ঢুকাইছে বোলে তেতিয়া আমাৰ অকণমান সন্দেহ হৈছে আৰু ইমান সুস্থ পুস্থ মানুহটো হঠাৎ কেনেকৈ ঢুকালে কাৰোবাক ৰাতি মাতিছিলে বোলে দুজন মানুহ